অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি কৰা বাংলাদেশী অনুপ্ৰৱেশৰ গুৰুতৰ সমস্যা সন্দৰ্ভত চৰকাৰৰ চৰম দায়িত্বহীন কাৰ্যৰ ফলত অসমখন মৌলবাদীৰ চৰণীয়া পথাৰত পৰিণত হৈছে। এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোজ বৰুৱাই কয় যে অসমলৈ বাংলাদেশী নাগৰিকৰ অবিৰত প্ৰব্ৰজনে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক স্বভূমিতেই অস্তিত্বৰ সংকটত ভোগোৱাৰ পিছতো ধাৰাবাহিক প্ৰব্ৰজনৰ এই ভয়ানক প্ৰক্ৰিয়াৰ সম্পূৰ্ণ বন্ধ কৰাৰ বাবে ভাৰত বাংলা সীমান্ত সৰ্বাত্মকভাৱে চিল কৰাৰ কোনো কাৰ্যকৰী পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা নাই। এই উন্মুক্ত সীমান্তই প্ৰব্ৰজনৰ সমস্যা তীব্ৰ কৰাৰ সমান্তৰালভাৱে অসমখন মৌলবাদী তৎপৰতাৰ প্ৰাণকেন্দ্ৰ কৰি তুলিছে। অসমত অল কায়দাৰ দৰে সন্ত্ৰাসবাদী সংগঠনে ভেটি গঢ়ি তোলা কাৰ্যই ইয়াক প্ৰমাণিত কৰে। অসমৰ পৰা বাংলাদেশী বিতাড়ন কৰা আৰু মৌলবাদী উৎখাতৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি উক্ত দাবী সম্বলিত স্মাৰকপত্ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। গুৱাহাটীতো আজি পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সদস্যসকলে স্থানীয় দীঘলীপুখুৰী পাৰত উক্ত কাৰ্যসূচী পালন কৰে। সমিতিৰ সভাপতি কৰণ ভূঞা আৰু সাধাৰণ সম্পাদক জয়ন্ত বৈশ্যৰ নেতৃত্বত পৰিষদৰ প্ৰতিবাদী সদস্যসকলে বাংলাদেশী বহিষ্কাৰ কৰক, মৌলবাদী নিপাত যাওক, ৰাজ্য চৰকাৰ মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ আদি শ্লোগানেৰে চৌদিশ উত্তাল কৰি তোলে। আজিৰ এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোজ বৰুৱাই কয়, অসমলৈ দীৰ্ঘদিন ধৰি অবিৰত বাংলাদেশী প্ৰব্ৰজনৰ ফলত অসমৰ জনসাংখ্যিক গাঁথনিৰ সলনি হৈ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ জনসাধাৰণৰ প্ৰতি প্ৰবল ভাবুকি সৃষ্টি কৰা স্বত্তেও এই বিষয়টি সন্দৰ্ভত অসমৰ জনসাধাৰণক আশ্বস্ত কৰিব পৰাকৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আনকি অসমবাসী জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী অনুসৰি ভাৰত বাংলাদেশ সীমান্ত ভাৰত পাকিস্তান সীমান্তৰ দৰে সৰ্বাত্মকভাৱে চিল কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। তাৰ ফলত আজি কেৱল মাত্ৰ অবৈধ নাগৰিকেই নহয়, আজি মৌলবাদী শক্তি সন্ত্ৰাসবাদী শক্তিসমূহো অসমত আজি ভেটি প্ৰস্তুত কৰিছে। গতিকে এনে এক অৱস্থাত আমি দাবী উত্থাপন কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে অসমৰ পৰা অবৈধ বাংলাদেশী নাগৰিক অবিলম্বে বহিষ্কাৰ কৰিব লাগে। একে সময়তে অসমখনৰ আজি মৌলবাদী তৎপৰতাৰ যি প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ উঠিছে ইয়াকো সমূলঞ্চে উৎখাত কৰিব লাগে। অসমৰ পৰা মৌলবাদী তৎপৰতা সমূলঞ্চে উৎখাত কৰিব লাগে। গতিকে এই দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু অহা 3 আৰু 4 নৱেম্বৰত নতুন দিল্লীত ভাৰতৰ ৰাজধানী নতুন দিল্লীত আমি এই দাবীত শক্তিশালী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।